নমস্কাৰ, মই তন্ত্ৰগুৰু শ্ৰী দিব্য শাস্ত্ৰী। মই আলোচনা কৰিম আজি এটা গুৰুত্বপূৰ্ণ বিষয়। আমাৰ জেঠ মাহত মানে অহা 26 মে দুপৰীয়া 12:12 পৰা আৰু 27 মে 8:32লৈকে আপোনাৰ অমাৱস্যা থাকিব। আৰু এই অমাৱস্যাটো বহুত ডাঙৰ অমাৱস্যা, এইটো কয় ফল হাৰাণী অমাৱস্যা। কিন্তু এই অমাৱস্যাত যিকোনো দক্ষিণকালী মন্দিৰ গৈ মাক যদি পূজা কৰিব পাৰে বা প্ৰাৰ্থনা কৰিব পাৰে, আৰু তাৰ লগত এটা কাম কৰিব, মনৰ আশা পূৰণৰ কাৰণে আপুনি মাক মানত কৰিব পাৰে। যিকোনো এটা ফল ল'ব, যে ফলটো আপুনি পচন্দ কৰে, মাক পূজা কৰিব, মাক অকণমান ফলটো আগবাঢ়ি দিব, প্ৰাৰ্থনা কৰিব। যদি মোৰ এইটো আশা যদি এই বছৰ পূৰ্ণ হয়, নেক্সট বছৰ মানে জেঠ মাহৰ নেক্সট বছৰ আপুনি সেই ফলটো আপুনি আকৌ মাক দিব। যদি এনেকৈ যদি কৰিব পাৰে, তাহলে আপোনাৰ মনৰ আশা পূৰ্ণ হ'ব আৰু আপুনি উন্নতি কৰিব পাৰে। জয় মা কামাখ্যা।